আজিৰ এই ভিডিঅ'টোত ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 1 সেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ফলোৱিং প্লেণ্টছ এই চেপ্টাৰটোৰ মষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন এনসাৰ ডিছকাশ্যন কৰিম যিবোৰ কোৱেশ্চন তোমালোকৰ ফাইনেল এক্সামত অহাৰ সম্ভাৱনা বেছি আছে আৰু আমি দিয়া এছামিজ আৰু ইংলিছত তোমালোকৰ বহুতো কোৱেশ্চন তোমালোকৰ এক্সামত কমন আহিছে আৰু বায়োলজিৰ পৰা আহিব বুলি আমি আশা ৰাখিছোঁ আৰু এনেকৈ আমি তোমালোকৰ বায়োলজিৰ গোটেইখিনি চেপ্টাৰৰ ভিডিঅ' দিবলৈ ট্ৰাই কৰিম। চেনেলটো নতুন হ'লে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তেনেহ'লে বোলা আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰিছোঁ। তো কোৱেশ্চন নম্বৰ 1 কি দিয়া আছে চোৱা, নেম দ্য এডিবল পাৰ্ট অফ এন এপল। যে আপেলৰ যিটো এডিবল পাৰ্ট থাকে এইটোৰ নাম তোমালোকক লিখিব কৈছে। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা থেলামাছ। এইটো ইজি কোৱেশ্চন হয়। তো ইয়াৰ উত্তৰটো কি হ'ব থেলামাছ। নেক্সট 2 নম্বৰ যিটো ইম্পৰ্টেণ্ট কোৱেশ্চন পৰীক্ষাত আহি থাকে সেইটো হ'ল গিভ ওৱান এক্সাম্পল অফ পাৰ্থেনোকাৰ্পিক ফ্ৰুইট। তো ইয়াৰ এটা উদাহৰণ দিব কৈছে। তো ইয়াৰ উত্তৰটো সকলোৱে জানা। তো ইয়াৰ উত্তৰটো কি হ'ব বেনানা। নেক্সট 3 নম্বৰ যিটো ইম্পৰ্টেণ্ট কোৱেশ্চন সেইটো হ'ল দ্য পলিনেশ্যন ডান বাই স্নেলছ ইজ কল্ড। তো ইয়াৰ উত্তৰটো কি হ'ব, ইয়াৰ উত্তৰটো হ'ব মেলাকোফাইলি। ঠিক আছে, ভিডিঅ'টো পজ কৰি তোমালোকে নোট ডাউন কৰিবা। 4 নম্বৰ ইম্পৰ্টেণ্ট কোৱেশ্চনটো হ'ল এক্সপ্লেইন এনি 3 আউটব্ৰিডিং ডিভাইচেছ ডেট ফৰৱাৰ্ড ইনফ্লুৱেঞ্চ দ্য প্লেণ্টছ হেভ ডেভেলপ টু এনকাৰেজ ক্ৰছ পলিনেশ্যন। এই কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেণ্ট হয় আৰু এইটো তোমালোকৰ পিৱাইকিউটো বাৰ আহিছে আৰু প্ৰি ফাইনেল এক্সামতো আহিছে। এই কোৱেশ্চনটো তোমালোকৰ 3 বা 2 মাৰ্কৰ কাৰণে পৰীক্ষাত আহিব পাৰে। ইয়াৰ উত্তৰটো মই দিয়া নাই কাৰণ হয়তো তোমালোকৰ লগত উত্তৰ আছে, মোৰ উত্তৰটোৰ লগত তোমালোকৰ উত্তৰটো নিমিলিব পাৰে, সেইকাৰণে উত্তৰটো দিয়া নাই। তো এই কোৱেশ্চনটো তোমালোকৰ 3 মাৰ্কৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। নেক্সট 5 নম্বৰ ইম্পৰ্টেণ্ট কোৱেশ্চনটো হ'ল প্ৰায় তোমালোকৰ আহি থাকে হোৱাট ইজ ডাবল ফাৰ্টিলাইজেশ্যন। ডাবল ফাৰ্টিলাইজেশ্যন কি হয়, কোৱেশ্চনটো এনেকৈ আহিব পাৰে অৰ ৰাইট এ শ্বৰ্ট নোট অন ডাবল ফাৰ্টিলাইজেশ্যন। ঠিক আছে, তো কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, এইটো তোমালোকৰ আহিব পাৰে। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা। ইয়াৰ উত্তৰটো মই লিখি আনিছোঁ। দ্য ফিউজন অফ ওৱান মেল গেমেট উইথ দ্য এগ এণ্ড এনাডাৰ মেল গেমেট উইথ দ্য চেণ্ট্ৰেল চেল অৰ পোলাৰ নিউক্লিয়াই ইজ কল্ড ডাবল ফাৰ্টিলাইজেশ্যন। মানে এটা মেল গেমেট কিহৰ লগত লগ হয়, এগৰ লগত লগ হয় আৰু এটা কাৰ লগত লগ হয়, চেণ্ট্ৰেল চেলৰ লগত। তো ইয়াকে কি বুলি কোৱা হৈছে, ডাবল ফাৰ্টিলাইজেশ্যন। ঠিক আছে, তো আশা কৰিছোঁ এই কোৱেশ্চনটোৰ উত্তৰটো তোমালোকে ভিডিঅ'টো পজ কৰি লিখি ল'লা আৰু এইটো তোমালোকৰ ইম্পৰ্টেণ্ট কোৱেশ্চন হয়। নেক্সট 6 নম্বৰ ইম্পৰ্টেণ্ট কোৱেশ্চনটো হ'ল হোৱাট টাইপ অফ পলিনেশ্যন ইজ ফাউণ্ড ইন এ চেল্ফ ইনকম্পেটিবল প্লেণ্ট। তো এই কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহিব পাৰে। তো ইয়াৰ উত্তৰটো তোমালোকে কি লিখিবা, ক্ৰছ পলিনেশ্যন। ঠিক আছে। নেক্সট 7 নম্বৰ যিটো ইম্পৰ্টেণ্ট কোৱেশ্চন সেইটো হ'ল হোৱাট ইজ ট্ৰিপুল ফিউজন, নেম দ্য নিউক্লিয়াই ইনভলভ ইন ট্ৰিপুল ফিউজন। বা কোৱেশ্চনটো তোমালোকৰ এনেকৈ কেতিয়াবা আহে হোৱাট ইজ ট্ৰিপুল ফিউজন, ৰাইট দ্য ছিগনিফিকেঞ্চ অফ ইট। ঠিক আছে, তো এই কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট হয়। তোমালোকৰ 3 বা 2 মাৰ্কৰ কাৰণে প্ৰায় তোমালোকৰ এইটো কোৱেশ্চন আহি থাকে। তোমালোকে এইটো কোৱেশ্চন ভালকৈ পঢ়িবা। ঠিক আছে। নেক্সট 8 নম্বৰ যিটো ইম্পৰ্টেণ্ট কোৱেশ্চন সেইটো হ'ল হোৱাট আৰ দ্য এডভান্টেজেছ অফ ক্ৰছ পলিনেশ্যন। এই কোৱেশ্চনটো তোমালোকৰ কেতিয়াবা আহিব পাৰে 2 বা 3 মাৰ্কৰ কাৰণে। নেক্সট 9 নম্বৰ ইম্পৰ্টেণ্ট কোৱেশ্চনটো হ'ল হোৱাট ইজ ডাবল ফাৰ্টিলাইজেশ্যন, ডিছক্ৰাইব দ্য প্ৰচেছ উইথ ডাইগ্ৰাম ফ্ৰম দ্য ষ্টেজ অফ মেগাস্পৰ ফৰ্মেশ্যন টু জাইগট ফৰ্মেশ্যন। তো এই কোৱেশ্চনটো তোমালোকৰ 5 মাৰ্কৰ কাৰণে আহে আৰু এইবাৰ তোমালোকৰ এই কোৱেশ্চনটো ৰিপিট হ'ব পাৰে। তো ডাবল ফাৰ্টিলাইজেশ্যন কি হয়, ডেফিনেশ্যনটো মই অলপ আগতে তোমালোকক দি আহিলোঁ, সেইটো লিখিবা আৰু ইয়াৰ লগত এটা কোৱেশ্চন এড কৰি দিছে ডিছক্ৰাইব দ্য প্ৰচেছ উইথ ডাইগ্ৰাম ফ্ৰম দ্য ষ্টেজ অফ মেগাস্পৰ ফৰ্মেশ্যন টু জাইগট ফৰ্মেশ্যন। ঠিক আছে, এই কোৱেশ্চনটো তোমালোকৰ 1+4 5 মাৰ্কৰ কাৰণে পৰীক্ষাত আহিব পাৰে। ঠিক আছে। নেক্সট 10 নম্বৰ যিটো ইম্পৰ্টেণ্ট কোৱেশ্চন সেইটো তোমালোকৰ পৰীক্ষাত আহি থাকে হোৱাই এপেল কল্ড এ ফলছ ফ্ৰুইট। আপেলক কিয় আমি ফলছ ফ্ৰুইট বুলি কওঁ, এইটো অৰ দি তোমালোকৰ আহিব পাৰে গিভ এন এক্সাম্পল অফ এ প্লেণ্ট হোৱেৰ দ্য ফ্ৰুইট ইজ নট প্ৰডিউচ ফ্ৰম দ্য অভাৰি। ঠিক আছে, এই কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে। নেক্সট 11 নম্বৰ যিটো ইম্পৰ্টেণ্ট ডেফিনেশ্যন এটা আছে, তো এইটো ভালকৈ পঢ়িবা ডিফাইন দ্য টাৰ্ম এপমিক্সিছ। এই ডেফিনেশ্যনটো তোমালোকে ভালকৈ পঢ়িবা। নেক্সট 12 নম্বৰ যিটো ইম্পৰ্টেণ্ট কোৱেশ্চন সেইটো হ'ল হোৱাট ইজ মিন বাই পলি এমব্ৰয়নি ইন এনজিঅস্পাৰ্ম। তো এইটো ডেফিনেশ্যনো তোমালোকৰ পৰীক্ষাত আহে। এই কোৱেশ্চনটো কেতিয়াবা এনেকৈও আহে ৰাইট এ শ্বৰ্ট নোট অন পলি এমব্ৰয়নি। ঠিক আছে, ইয়াৰ উত্তৰটো মই লিখি আনিছোঁ, তোমালোকে লিখিবা দ্য অকুৰেঞ্চ অফ মোৰ দেন ওৱান এমব্ৰায়ো ইন এ চিড ইজ নন এজ পলি এমব্ৰয়নি। ঠিক আছে, তো তোমালোকে এইটো উত্তৰ লিখিবা। নেক্সট 13 নম্বৰ যিটো ইম্পৰ্টেণ্ট কোৱেশ্চন সেইটো হ'ল হোৱাট ইজ পলি এমব্ৰয়নি ইন এনজিঅস্পাৰ্ম। ওপৰত মই এইটো ডেফিনেশ্যন লিখি দিছোঁ।
আৰু এটা কোৱেশ্চন এড কৰি দিছে ৰাইট ইট ইজ সিগনিফিকেন্স তো ইয়াৰ সিগনিফিকেন্সটো তোমালোকক লিখিব কৈছে তো তোমালোকৰ ডেফিনেশ্যন এইটো লিখি দিবা দ্য অকুৰেন্স অফ more than one embryo in a seed is known as polyembryony আৰু ইয়াৰ সিগনিফিকেন্সটো তোমালোকে পঢ়ি ল'বা ঠিক আছে আৰু এইবোৰ তোমালোকৰ পিৱাইকিউত অহা হয় নেক্সট 14 নম্বৰ যেটো ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহি থাকে সেইটো হল ডিফাইন পাৰ্থেনোজেনেসিস এটো কি হয় গিভ এন এক্সাম্পল অফ ন্যাচাৰাল পাৰ্থেনোকাৰ্পিক ফ্ৰুইট তোমালোকে ইয়াৰ উত্তৰটো লিখিবা পাৰ্থেনোকাৰ্পিক ইজ দ্য ফৰ্মেশন অফ এমব্রায়ো ফ্ৰম এন আনফাৰ্টিলাইজড এগ অর ফিমেল গেমেট ঠিক আছে তো পাৰ্থেনোকাৰ্পিক কি হয় এইটো ডেফিনেশ্যন লিখিলে হ'ব যে পাৰ্থেনোকাৰ্পিক ইজ দ্য ফৰ্মেশন অফ এমব্রায়ো ফ্ৰম এন আনফাৰ্টিলাইজড এগ অর ফিমেল গেমেট তাৰপিছত কোৱেশ্চনটো লগ লগাই দিছিল গিভ এন এক্সাম্পল অফ ন্যাচাৰাল পাৰ্থেনোকাৰ্পিক ফ্ৰুইট তো ইয়াৰ উত্তৰটো লিখিবা দ্য এক্সাম্পল অফ ন্যাচাৰাল পাৰ্থেনোকাৰ্পিক ফ্ৰুইট ইজ বেনানা ঠিক আছে আশা কৰিছো তোমালোকে ভিডিওটো পজ কৰি লিখি ললা নেক্সট 15 নম্বৰ যেটো ইম্পৰ্টেন্ট কোৱেশ্চন সেইটো হল হোৱাট ইজ পাৰ্থেনোকাৰ্পিক ফ্ৰুইট হাউ কেন দ্য ফৰ্মেশন অফ সাচ ফ্ৰুইট বি ইনডিউসড তো পাৰ্থেনোকাৰ্পিক ফ্ৰুইট কি হয় মই তোমালোকক ইয়াতে লিখি দিলো এইটো ডেফিনেশ্যনে লিখি দিবা যে পাৰ্থেনোকাৰ্পিক fruit is the formation of embryo from an unfertilized egg or female gamete etu likhi diba aru eta question log kori dise how can the formation of such fruit be induced dekhisa question bot tumalogor repeated hoy just eta question tumalogor add kori diye next 16 number important question to hol write an account on the development of a dicotyledonous embryo with a level diagram ei question tu tumalogor 5 mark ba 3 markor karone ahibo pare next 17 number question to hol what is embryo Discuss the development of a dicot embryo. How do you differentiate a dicot embryo from a monocot embryo? So question to is what is embryo? Yate tumalok 1 mark dibo. Tar pichot koise discuss the development of a dicot embryo. Etu tumalokor 2 mark dibo. Tar pichot koise how do you differentiate a dicot embryo from a monocot embryo? Aru yate tumalokor 2 mark dibo. Tena hole tumalokor etu kiman mark hobo 5 markor tumalokor ahibo pare. Thik ase. Aru etu tumalokor PYQ to ahise aru pre-final exam to ওহা দেখা গৈছে অর দি আইছে হোয়াট ইজ এমব্রায়ো ডিসক্রাইব উইথ সুইটেবল ডায়াগ্রাম অ্যাবাউট দ্য ডেভেলপমেন্ট অফ এমব্রায়ো ইন ডাইকট প্লেন্ট তো এই দুটা কোশ্চেনে তোমালোকৰ পিওয়াইকিউত ওহা হয় ঠিক আছে তো কোশ্চেনটো কেনেকৈ আহিব পাৰে তোমালোকে চাই লোৱা আশা কৰিছো এই কোশ্চেনটো তোমালোকে ভালকৈ পঢ়িবা নেক্সট 18 নম্বৰ কোশ্চেনটো হল রাইট ট্ৰু অর ফলস এটো লিখিব গৈছে তো দিয়া আছে অ্যাপোমিক্সিস ইজ এ ফেনোমেনন ইন হুইচ ওভারি ডেভেলপ ইনটু এ ফ্ৰুইট উইদাউট ফার্টিলাইজেশন তো এইটো নহয় তো এইটো কি হ'ব ফলস হ'ব ঠিক আছে তো ইয়াৰ উত্তৰটো কি হ'ব ফলস নেক্সট 19 নম্বৰ যেটো কোশ্চেন সেইটো হল হোয়ার ইজ অকওয়ার্ড কোলিওপ্টাইল ডিফারেন্স বিটুইন ট্ৰু এন্ড ফলস ফ্ৰুইট তো এই কোশ্চেনটো তোমালোকৰ 3 মাৰ্কৰ কাৰণে কেতিয়াবা আহিব পাৰে ঠিক আছে কোশ্চেনটো তোমালোকে ভালকৈ পঢ়িবা নেক্সট 20 নম্বৰ যেটো ইম্পৰ্টেন্ট কোশ্চেন সেইটো হল ডিসকাস দ্য বায়োটিক এন্ড এবায়োটিক এজেন্ট অফ পলিনেশন উইথ সুইটেবল এক্সাম্পল এইটো কোশ্চেন তোমালোকৰ 5 মাৰ্কৰ কাৰণে আহিব পাৰে মোস্ট ইম্পৰ্টেন্ট হয় Next 21 যেটো important question সেটো হল with the help of level scale describe the process of microsporogenesis in an angiospermic plant state the function of tapetum তো এই কোশ্চেনটো তোমালোকৰ 4+1 5 মাৰ্কৰ কাৰণে পৰীক্ষাত আহে ঠিক আছে কোশ্চেনটো তোমালোকৰ ইম্পৰ্টেন্ট হয় আৰু ইয়াতে কৈছে state the function of tapetum এটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে পৰীক্ষাত আহি থাকে Next 22 number question to hall describe the process of development of female gametophyte in angiosperm with suitable diagram এই question to তোমালোকৰ 5 মাৰ্কৰ কাৰণে most important হয় পৰীক্ষাত আহিব পাৰে Next 23 number question to hall write an account on the structure of a typical ovule with level diagram এই question তোমালোকৰ 5 মাৰ্কৰ কাৰণে পৰীক্ষাত আহিব পাৰে most important হয় Next 24 number question to hall difference between microsporogenesis and megasporogenesis এই কোশ্চেনটো তোমালোকৰ পৰীক্ষাৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট হয় তোমালোকে ভালকৈ এটো পঢ়িবা নেক্সট 25 নম্বৰ যেটো ইম্পৰ্টেন্ট কোশ্চেন সেইটো হল ডিসকাস দ্য প্ৰসেস অফ ডেভেলপমেন্ট অফ এ 3 সেল pollen grain from microspore mother cell with the help of level diagram এই কোশ্চেনটো তোমালোকৰ 5 মাৰ্কৰ কাৰণে আহিব পাৰে এই চ্যাপ্টাৰটোৰ পৰা এই 25টা কোশ্চেন তোমালোকৰ আছিল আৰু এই 25টা কোশ্চেনৰ পৰা তোমালোকৰ কোশ্চেন আহিব পাৰে এই চ্যাপ্টাৰটোৰ পৰা আশা কৰিছো আজি ভিডিওটো তোমালোকে ভাল পালা এবাৰ তোমালোকে কপিত নোট ডাউন কৰি এবাৰ তোমালোকে ভালকৈ পঢ়িবা ইয়াৰ পৰাই তোমালোকৰ পৰীক্ষাত আহিব আৰু নেক্সট চ্যাপ্টাৰটো আমি অতি সোনকালে তোমালোকৰ কাৰণে লৈ আহিম ঠিক আছে আশা কৰিছো আজি ভিডিওটো ভাল পালা যদি ভিডিওটো ভাল পালা তেনহলে ভিডিওটো তোমাৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা আৰু তোমালোকে আমাৰ চেনেলটোত যদি নতুন হয় তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যদি তোমালোকৰ কিবা ডাউট থাকে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা আৰু ক্লাস 12 ৰ কাৰণে আমাৰ হোৱাটসঅ্যাপ গ্ৰুপ আছে তোমালোকে আমাৰ হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হৈ লবা তেনেহলে আজি ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো